নমস্কাৰ প্ৰণাম খুলুমবাই আজি আমি ইয়াত প্ৰেছ মিট কৰিব আপোনাক ইনভাইট কৰি আনিছো বিশেষ আমাৰ ইয়াত বহুত ভাল খবৰ আছে this is a very good news for the people of Bodoland once again in the arena of sporting activities আমাৰ ইয়াত কোকৰাঝাৰত ইণ্ডিয়া Women's Football League 2 to হ'বলৈ গৈ আছে 23 তাৰিখৰ পৰা 31 মাৰ্চ লৈকে আৰু এই খেলটো ইয়াত আয়োজন কৰাৰ কাৰণে বিশেষ কৰি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনক ইণ্ট্ৰাষ্ট কৰা হৈছে আৰু সেই ছেকেণ্ড ইণ্ডিয়া উইমেনছ ফুটবল লীগটো বিশেষভাৱে তিনিটা জাগাত হৈ আছে গোৱা কলকাতা আৰু ভাল খবৰ এইটোৱে in Kokrajhar in the city of peace Shantinagar মানে আমি হসাকৈ সুখী হৈছো এই আজি হি মানে ইনফৰমেশন টু দি পেলাই বা হি নিউজ টু দি পেলাই আৰু আশা কৰিছো সবে হি ম্যাচ বা হি স্পৰ্টিং এক্টিভিটিজ বা ইণ্ডিয়ান উইমেনছ ফুটবল ইয়াতে সবে পাৰ্টিসিপেট কৰিব আৰু সাকসেসফুল মানে হ'ব বুলি আশা ৰাখিছো আৰু ইয়াত আমাৰ 5টা টিম আহি আছে আমাৰ নিজৰে সাই ফুটবল ক্লাব কোকৰাঝাৰৰ পৰা খেলিব আৰু আমাৰ মুম্বাই নাইটস এফসি আহি আছে from মুম্বাই আৰু বিহাৰৰ পৰা AIPL এফসি আহি আছে আৰু পুডুচেৰীৰ পৰা পুডুৱাই এফসি আহি আছে আৰু দিল্লীৰ পৰা গাৰৱাল ইউনাইটেড এফসি আহি আছে আৰু ইয়াতে লোকেল অৰ্গেনাইজিং কমিটি কৰা হৈছে যোনে হি স্পৰ্টিং এক্টিভিটিজৰ অৰ্গেনাইজেশ্যনেল মেটাৰ্ছ বিলাক চাব বা অৰ্গেনাইজ কৰিব আৰু লাইক কোকৰাঝাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰণে এইটো বহুতে অপৰচুনিটি মানে যাতে সাকসেসফুলি আমি সেই খেলটো কণ্ডাক্ট কৰি পেলাই আকৌ মানে ভাল স্পৰ্টছতে আমি বহুত ভাল এইটো এষ্টাব্লিছ কৰিব পাৰো দিছ ইজ এ ভেৰি গুড অপৰচুনিটি ফৰ দ্য organize for our organization আৰু আশা কৰিছো that he game to বা হি আমাৰ টিম থাকিব আৰু হি আশা কৰিছো আমাৰ হি স্পৰ্টছ এই হি ইণ্ডিয়া উইমেনছ ফুটবল লীগ 2 এটো বহুত সাকসেসফুল হ'ব আৰু ৰাইজে যাতে আহে আৰু মোটিভেট কৰে আমাৰ মহিলা স্পৰ্টছ women বিলাকক স্পেশালি ফুটবল মানে হি সব প্ৰতিটো সকাৰ টিমটো যাতে আহি পেলাই মোটিভেট কৰে ইমানখিনি কৈ পেলাই সবলৈ আৰু মানে ধন্যবাদ জাচিছ সকলোকে নমস্কাৰ জনাইছো অলপ আগতে আমাৰ লোকেল যেটো এলএলচিৰ চেয়াৰম্যান আছে চেয়াৰপাৰসন প্ৰতিভা মেডাম ডাঙৰীয়াই সকলোখিনি আমাৰ যেটো উমেনছ সেকেন্ড ডিভিজন 2 যে লীগ হ'বলৈ গৈ আছে 23 পৰা 31 লৈকে গতিখিনি পোৱা আছে তথাপি মই কেডিএছৰ নামৰ যেটো খেলটো হ'ব আমাৰ ইয়াত গ্ৰাউণ্ডটো কেডিএছৰ নহ'ব সায়ত হ'ব নামটো হ'ব কেডিএছৰ এটো মই বেছিকৈ ক'ব যোৱা নাই খেল হিচাপে আমি কেনেকৈ সফল কৰিব পাৰে এটো কাৰণে অলপ আগতে আমি মিটিং পাতিছো আলোচনাও কৰিছো চৰ্চাও কৰিছো এটোই মই ৰিকুৱেষ্ট কৰি আপোনাসকলক আমি হাইলাইটটো বেছিকৈ কৰিব লাগে উমেনছ হিচাপে আমাৰ এটা দায়িত্ব হৈ পৰিছে আমাৰ লোকেল হিচাপে আমি ফাৰ্স্ট টাইম ইণ্ডিয়াত এই খেলটো হ'বলৈ গৈ আছে আৰু আমাৰ এই কোকৰাঝাৰত অসমৰ ভিতৰত আমাৰ কোকৰাঝাৰত এটো খেলটো হ'বলৈ গৈ আছে সাই ষ্টেডিয়ামত ইয়াৰ কাৰণে আপোনাসকলে কোকৰাঝাৰ বাসী হিচাপে মিডিয়াসকলে যাতে হাইলাইটটো ভালকৈ কৰি দিয়ে যাতে আমাৰ মহিলাসকলে ফুটবল খেলি পেলাই কিন্তু পেছাদাৰী লাইনত গৈ আছে এই খেলটো কমপ্লিটলি পেছাদাৰী কমপ্লিটলি কমাৰ্চিয়েল গেম এইটো এনে নহয় আৰু কি নেশ্যনেল গেম কিবা গেম খেলা নিচিনা দুৰান কাম নিচিনা তেনেকা নহয় এটা কমপ্লিটলি পেছাদাৰী লাইনত খেলা গোটেইখিনি টিম নিজৰ অহা জহা কোৱা যিকোনো খৰচা নিজৰ ক্লাবৰ পৰা কৰিব লাগে কিন্তু আমাৰ সাই ফুটবল এফসিয়ে আমাৰ নিজৰ হোম গ্ৰাউণ্ডে খেলিব পাৰিব
আমাৰ এটা অনুৰোধ, আমি যেনে তেনেকৈ হ'লেও এটা নাম, কোকৰাঝাৰৰ যিটো নাম, ফুটবলৰ ক্ষেত্ৰতো আমাৰ নামেই আছে, তথাপিও মহিলাসকলৰ পৰা যিটো থিম এতিয়া খেলিবলৈ গৈ আছে 23 তাৰিখৰ পৰা, এনে প্লেয়াৰ হিচাপে নাম আছে কোকৰাঝাৰৰ মহিলাসকলে, কিন্তু ক্লাব হিচাপে এইবাৰ প্ৰথম হ'ব, অসমতো প্ৰথম হৈছে, প্ৰথম হোৱাৰ কাৰণে খেলিবলৈ পাইছে আই লিগটো, কিন্তু ইয়াতে যাতে ইয়াৰ কোৱালিফাইড হৈ যায়, ইয়াৰ কাৰণে আমি সকলোৱে আমি ছাপোৰ্ট কৰিব লাগিব টিমক, সকলোৱে আমি চেষ্টা কৰিব লাগিব সফল কৰাৰ কাৰণে, টিমটো জিকাৰ কাৰণে লোকেল হিচাপে আমি ছাপোৰ্ট কৰি পেলাই যদি ক্ৰাউডেড কৰি দিব পাৰোঁ আমি টিমক, যিমান ক্ৰাউডেড কৰিব আমাৰ প্লেয়াৰবিলাকে উৎসাহ এটা পাব, মনোবল পাব, মনোবলটো বাঢ়ি যাব। ইয়াৰ কাৰণে মই আপোনাসকলক যাতে পাব্লিকে মেক্সিমাম ধৰণৰ আমাৰ ষ্টেডিয়ামত আহি পেলাই খেলটো চাবলৈ পায়, ইয়াৰ কাৰণে আপোনালোকে হাইলাইটটো যাতে কৰি দিয়ে, এইটো মই অনুৰোধ জনাইছোঁ। আৰু খেল হিচাপে প্ৰতিভা হিচাপে আমি দেখিছোঁ আমাৰ যথেষ্ট লোকেলৰে প্লেয়াৰ আছে, সকলোৱে আমাৰ টেকনিকেলি প্ৰায় চাউণ্ড প্লেয়াৰ আছে। আমি আশা কৰিছোঁ, আমি দেখিছোঁ ওচৰৰ পৰাই নিশ্চয় আমাৰ প্লেয়াৰসকলে, মহিলাসকলে আমাৰ অসমত, আমাৰ BTCত আৰু গোটেইখিনি ইণ্ডিয়াত আমাৰ এই টিমে, কোকৰাঝাৰ FC টিমে নিশ্চয় নাম কৰিব, এইটো মই অন্তৰৰ পৰা মই কামনা কৰিছোঁ। সফল হ'ব আমাৰ ক্লাবে, এইটো সফল হ'ব আমি কামনা কৰিছোঁ। আমি আয়োজক কৰিছে KDCয়ে, আয়োজক হিচাপে লোকেল LOC আমি বনাই লৈছোঁ। এই লোকেল LOCয়ে নিশ্চয় এই খেলটো, যোৱা খেলবিলাকে যিটো যেনেকৈ আমি ছাকচেছ কৰি দিছিলোঁ, তেনেকৈ আমাৰ এই লোকেল LOCয়ে ছাকচেছ দিব পাৰিব, সফল কৰিব পাৰিব, এইটো কামনা কৰি পেলাই মই যিটো অলপ ক'ব লগা কথা সেইটো কৈ পেলাই মই ইয়াতে শেষ কৰিছোঁ।